অহাকালি বৃক্ষৰোপণ আছে, পৰিৱেশ দিৱস। আজি এটা সৰু নাৰ্চাৰীত মানে এনে ঘৰতে নাৰ্চাৰী এটা বনাইছে, কেইটামান গছ চাব আহিছোঁ। বৃক্ষৰোপণৰ কাৰণে আমাৰ যেনেকৈ ইয়াত আছে, বৃক্ষৰোপণ মানৱ জীৱনৰ অন্যতম মহৎ ও মানৱ সেৱামূলক কাৰ্য। সেই উদ্দেশ্যে সমাজৰ বাবে উৎসৰ্গিত এই নৱৰূপিত গছপুলিটো প্ৰতিপালিত কৰি পানী দিয়া ও ৰক্ষণাবেক্ষণ দি উক্ত মহৎ কাৰ্যৰ অংশীদাৰ হ'বলৈ সমূহ স্থানীয় ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনালোঁ। অহাকালি বৃক্ষৰোপণ আছে, সকলোৱে যাতে গছপুলি ৰোপণ কৰে। গছ থাকিলেহে মানুহ থাকিব, এইটো আমাৰ জানিবলগীয়া কথা। অক্সিজেনটো আমাৰ ল'ব লাগিব গছৰ পৰা, গছপুলি থাকিলেহে মানুহ থাকিব। তাৰ সৰু এটা নাৰ্চাৰী আহিছোঁ যে মানে চাওঁ কি গছ ল'ব পাৰোঁ, তেনেকুৱা ধৰণে আহিছোঁ। অহাকালি বৃক্ষৰোপণ আছে, সকলোৱে গছ লগাব, যি গছ পায় গছ লগাব। সেই সৰু এটা কিহত আহিছোঁ, চাওঁ কোনটো গছ ল'ব পাৰোঁ। ইয়াৰ আছে ফুল গছ আছে বা এইবিলাক আছে গছবিলাক কি কৰিলে হ'ল এইটো, এইবিলাক গছ আছে। এতিয়া কি ল'ম এতিয়া চাই আছোঁ। আছে আমাৰ সৰু ফুল গছ আছে, যিকোনো গছ ৰোপণ কৰিব পাৰে, যিকোনো গছ, ফুল গছ আছে এইবিলাক, নৰসিংহ গছ আছে বা এইবিলাক আম গছ আছে, সৰু কৰ্দৈ টেঙা গছ আছে, তাৰপৰা লিচু গছ আছে, আমাৰ শিলিখা গছ আছে, নিম গছ আছে। যি গছ লগায় মানে অহাকালি লগাব, সকলোকে অনুৰোধ থাকিল সকলোৱে লগাব। এনেকৈ সৰু নাৰ্ছিঙত আহিছোঁ, নাৰ্চাৰীত। সেই হিচাপত আপোনালোকে চাব গছ আৰু আছে কেইটামান, কিছুমান আছে তেওঁলোকে এইবিলাক মানুহে কয় ঘৰত লগালে ভাল, সেই তেনেকুৱা ধৰণৰ পুলি কেইটামান ৰাখিছে আৰু চেম্পল। যদি লাগে কাকবা তেনেকুৱা নাৰ্চাৰীত গৈ লৈ আহিব পাৰিব। নাৰ্চাৰী ইয়াত কিনি ল'ব নোৱাৰে, কিন্তু এইটো মানে চেম্পল এটা ঘৰতে মই দেখাইছোঁ। এনেকুৱা ধৰণৰ আছে সৰু সৰু কেইটা, ইয়াতো আছে। এয়া আছে আমাৰ সৰু সৰু কেইটামান। এইবিলাক ঘৰত লগা আৰু এইবিলাক আৰু আমাৰ কিহত লগোৱাৰ কাৰণে নহয়, ৰাস্তাৰ চাইডে চাইডে লগাব। আম গছ লগাব, জাম গছ লগাব, নিম গছ লগাব, যাৰ ঘৰত যেনেকুৱা আছে আৰু তেনেকুৱা ধৰণৰ লগাব। অহাকালি 5 তাৰিখ বিশ্ব পৰিৱেশ দিৱস আছে, সকলোৱে লগাব। এই আমাৰ মানে আজি অহাকালি আমালোকেও লগাম, আমাৰ যিবিলাক ৰাস্তাৰ কাম চলি থাকে এই ৰাস্তাৰ কামবিলাকত লগাম। অহাকালি সকলোৱে লগাব, এইটো অনুৰোধ থাকিল।